সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে পেট সংক্ৰান্তীয় অৰ্থাৎ বিদ্যালয়সমূহত যি পেৰিয়ডিক এছেছমেণ্ট টেষ্ট পাতিব দিয়া হৈছে ক্লাছ 3ৰ পৰা ক্লাছ 8লৈ তাৰে ক্লাছ 3ৰ পৰা 5লৈ পৰীক্ষাসমূহ কেতিয়া পাতিব আৰু কোনবিলাক স্কুলত পাতিব লাগিব আৰু কোনবিলাকত এতিয়া পাতিব নালাগে এটা গুৰুত্বপূৰ্ণ ন'টিছ প্ৰকাশ পাইছে সবিশেষ মই জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব তো এইটো সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছিলে ন'টিছখন 6/12/2025 তাৰিখে ফণীন্দ্ৰ দাস SES অফিচাৰ অন স্পেচিয়েল ডিউটি সমগ্ৰ শিক্ষা তেখেতৰ ফালৰ পৰা আৰু এইটো সকলো জিলাৰ যিসকল এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে এডুকেশ্যন আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ইনস্পেক্টৰ অফ স্কুলছ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তেওঁলোকলৈ পঠাইছে এইটো চাব পাৰিছে ছাবজেক্টটো হ'ল পেড ফৰ ক্লাছ 3 to 5 ৰাউণ্ড 2 অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি পেট পৰীক্ষা অনুষ্ঠিত হ'ব সেই সংক্ৰান্তীয় Madam sir, with reference to the subject cited above, I am directed to inform you that the periodic assessment test for students of class 3 to 5 shall be conducted on 17/12/2025 in the schools where question papers can be made available online. অর্থাৎ Sir, with reference to the subject cited above, I am directed to inform you that the periodical assessment test PET for students of class 3 to 5 shall be conducted on 17/12/2025 in the schools where question papers can be made available online. অৰ্থাৎ তেওঁৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে যে পেৰিয়ডিকেল এছেছমেণ্ট টেষ্ট বা পেড সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে পাতিব লাগিব যিসকল ক্লাছ 3ৰ পৰা 5লৈকে পঢ়ি আছে আৰু এইটো 17 ডিচেম্বৰ অৰ্থাৎ 17/12/2025 তাৰিখে পাতিব লাগিব আৰু সেইবিলাক বিদ্যালয়ত পাতিব লাগিব য'ত মানে অনলাইনত পৰীক্ষাটো পাতিব পৰা যায় অৰ্থাৎ কিছুমান এনেকুৱা এমালগামেশ্যন স্কুল আছে য'ত ধৰক টেলি ক্লাছৰুম আছে বা স্মাৰ্ট ক্লাছৰুম আছে আৰু তাতে সেই স্ক্ৰীন আছে আৰু সেই স্ক্ৰীনত অনলাইনত সেই প্ৰশ্নবিলাক দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ বহীতে উত্তৰবিলাক লিখিবলৈ ক'ব আৰু এনেকৈ পাতিব পাৰিব য'ত মানে অনলাইনৰ ব্যৱস্থা আছে For other schools, the paid for students of class 3 to 5 is withheld for the time being. কিন্তু সেইবিলাক বিদ্যালয়ৰ কাৰণে এইটো উইথহেল্ড কৰি থকা হৈছে অৰ্থাৎ তেওঁলোকে এই পৰীক্ষাটো পাতিব নালাগে য'ত অনলাইন পৰীক্ষা লোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই Therefore, no bid for printing of question paper is to be floated till further direction. অৰ্থাৎ এতিয়ালৈকে এই প্ৰশ্ন কাকতসমূহ ছপোৱাৰ কাৰণে কোনো ধৰণৰ টেণ্ডাৰ দিয়া নাই অৰ্থাৎ এই প্ৰশ্ন কাকতসমূহ ছপোৱা নাই গতিকে এইবিলাক ছপা হ'লে পিছত হয়তো তেওঁলোকৰ কাৰণে পিছলৈ নিৰ্দেশনা দিয়া হ'ব অৰ্থাৎ এতিয়া কেৱল যিবিলাক বিদ্যালয়ত অনলাইন পৰীক্ষা লোৱাৰ ব্যৱস্থা আছে অৰ্থাৎ স্মাৰ্ট টিভি আছে বা স্মাৰ্ট ক্লাছৰুম আছে য'ত মানে অনলাইনত প্ৰশ্ন কাকতসমূহ দেখুৱাব পাৰিব তেনেকুৱা স্কুলতহে পাতিব দিয়া হৈছে 17 ডিচেম্বৰ তাৰিখে এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু এনেকুৱা খবৰবোৰ আগতীয়াকৈ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ